কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী পালন ২৪ সংখ্যক মৃত্যু দিৱসত শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ কোকৰাঝাৰ চানমাৰীত বিনেশ্বৰ ব্ৰহ্মৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰথ নাৰ্জাৰীয়ে বিনেশ্বৰ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে ২০০০ চনৰ ১৯ আগষ্টত দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল বিনেশ্বৰ ব্ৰহ্মই যি সময়ত বহুত ক্ৰাইচিছ চলি আছিলে ভাইলেন্স চলি আছিলে হিংসা চলি আছিলে সেইখিনি সময়ত সমাজক সঠিক পথেদি আগবাঢ়ি নিবৰ কাৰণে আৰু জনগোষ্ঠীটোক ন্যায় প্ৰদান কৰিবৰ কাৰণে বিভিন্ন কাম কাজবিলাক চৰকাৰে যেনেকৈ কৰিব লাগে সেইবিলাক আগুৱাই নিয়াৰ কাৰণে তেখেতে দায়িত্ব লৈছিলে আৰু বড়ো জনগোষ্ঠীৰ যিটো বিভাজিত এটা পৰিৱেশ আছিলে এই সময়ত সেইটো একত্ৰীকৰণ কৰাৰ কাৰণেও তেখেতে চিন্তা কৰিছিলে যাহাতে এটা সুস্থ পৰিৱেশ আনিব পাৰে আৰু সুস্থ পৰিৱেশ আনিলেহে আমাৰ সামাজিক অৰ্থনৈতিক ৰাজনীতি সকলো দিশত আগুৱাই যাব পাৰিব এই কথাটো তেখেতে চিন্তা কৰিছিলে গতিকে আজি বিনেশ্বৰ দা ২০০০ চনত হেৰাই গ'ল কিন্তু আজিলৈকে আমি তেখেতক জীৱিত অৱস্থাতে থকা যেন পাওঁ কাৰণ তেখেতে যিবিলাক কথা কৈছে বা আমি সেইখিনি সময়ত তেখেতৰ পৰা শুনিছিলোঁ এই প্ৰত্যেকটো কথাই আখৰে আখৰে আজিৰ দিনতো ৰিলেভেণ্ট হিচাপে আছে আৰু আমি সেইটোৰ ওপৰতে কাম কৰি আছোঁ গতিকে মই প্ৰথমে তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যলৈ মই সমবেদনা জ্ঞাপন কৰাৰ লগতে মোৰ তৰফৰ পৰা মই মৰম যাচিছোঁ আমি অনাগত দিনত তেখেতক শ্ৰদ্ধা দিয়াৰ কাৰণে তেখেতৰ যিটো আদৰ্শ নীতি তেখেতৰ চিন্তাধাৰাবিলাক সজীৱিত কৰি ৰাখি বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে সদায় কাম কৰি যাম